নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা কোৱা হৈছে যে আজিৰ পৰা যদি এমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে তেওঁলোকে অতি কমেও 90খন আসন পাবলৈ সক্ষম হ'ব। তেওঁলোকৰ এনে আত্মবিশ্বাসৰ যুক্তিযুক্ততা বাৰু কিমান, সেই বিষয়ে আজি অলপ আলোচনা কৰো আহক। ভিডিঅ'টো কিছু দীঘল হ'ব পাৰে, সম্পূৰ্ণকৈ শুনি শেষত এটা কমেন্ট কৰিবলৈ নাপাহৰে যেন। বিজেপি চৰকাৰৰ দিনত সকলোৰে বাবে পকী ঘৰৰ ব্যৱস্থা হৈ আছে। সেই প্ৰক্ৰিয়া অবিৰতভাৱে চলিয়ে আছে। সাধাৰণ বাঁহ খেৰৰ ঘৰত 7 পুৰুষ গুচি যোৱা দৰিদ্ৰ পৰিয়াল এটাৰ বাবে পকী ঘৰ এটাৰ মহত্ব কিমান সেই কথা ধনী মানুহবোৰে অনুভৱ কৰিব নোৱাৰাটোৱে স্বাভাৱিক। বিজেপি চৰকাৰ অহাৰ পিছত গ্ৰাম্য জীৱনৰ পৰা কেৰাচিনৰ লেম্প চাকি ইতিহাস হৈ গ'ল। এতিয়া সকলোৰে ঘৰে ঘৰে বিজুলী বাতিৰ চমক। গাঁৱৰ দাদা খুৰী আই বাই পেহা পেহীয়ে আজি ঢকুৱাৰ বিচনীৰে নহয় বৰং পাংখাৰ তলত বহি শৰীৰ হাত পেলায়। ৰাতিপুৱাই উঠি নৈৰ পাৰলৈ লৰ মৰা মানুহবোৰৰ এতিয়া ঘৰে ঘৰে পানী পায়খানাৰ ব্যৱস্থা কৰি দিলে চৰকাৰে। কোনো এগৰাকী গৃহিণীয়ে আজি খৰিৰ জুইত ভাত নাৰান্ধে। সকলোৰে ঘৰে ঘৰে আজি ৰন্ধন গেছ উপলব্ধ, যিটো বিজেপি চৰকাৰ অহাৰ আগলৈ অবিশ্বাস্য আছিল। সেই গেছত খাদ্য ৰান্ধিবলৈ চৰকাৰে চাউলো দিয়ে, দাইল দিয়ে, চেনি আৰু নিমখ দিয়ে। তদুপৰি গাঁওবোৰৰ উপাসনাস্থলীবোৰৰ বাবেও চৰকাৰে টকা দিছে। সত্ৰ নামঘৰৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰিব পাৰিছে। ফলত নৈতিক শিক্ষাৰ প্ৰতি মানুহবোৰৰ আগ্ৰহো বাঢ়িছে। কৃষকসকলক কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে সহায় আগবঢ়াইছে চৰকাৰে। কম মূল্যত বীজ আৰু সাৰৰ যোগান ধৰিছে। প্ৰথমবাৰৰ বাবে MSPৰ যোগেদি ধান, সৰিয়হ আদিৰ উচিত মূল্য পোৱাৰ ব্যৱস্থা কৰি দিছে কৃষকক এইখন চৰকাৰে। ইয়াৰ আগেয়ে MSPৰ কথা অসমৰ কৃষকে জনাই নাছিল, অথচ এই MSPৰ যোগেদিয়েই পঞ্জাৱ, হাৰিয়ানা আদিৰ কৃষকসকলে বহু আগৰ পৰাই লাভৱান হৈ আহিছিল। এটা সময়ত চৰকাৰী চাকৰিয়ালসকলৰ দৰমহাই ইমান নিয়মীয়াকৈ হোৱা নাছিল, কিন্তু এতিয়া গৃহিণীসকলে চৰকাৰৰ পৰা প্ৰতি মাহৰ নিৰ্দিষ্ট তাৰিখত অৰুণোদয় আঁচনিৰ ধন পায়। শেহতীয়াভাৱে উদ্যমিতা আঁচনিৰ অধীনত গাই প্ৰতি 10,000কৈ টকা মহিলাসকলক প্ৰদান কৰি আছে, যাৰ দ্বাৰা তেওঁলোকৰ স্বাৱলম্বী হোৱাৰ পথ মুকলি হৈছে। পৰিয়ালৰ বৃদ্ধজনে আজি পেঞ্চন পায়। ঘৰৰ কাৰোবাৰ বেমাৰ হলে পূৰ্বে সা সম্পত্তি বিক্ৰী কৰি একোটা পৰিয়াল সৰ্বশান্ত হৈছিল। বিজেপি চৰকাৰ অহাৰ পিছত প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই আয়ুষ্মান কাৰ্ডৰ দ্বাৰা 5 লাখ টকালৈকে চিকিৎসা সাহায্য লাভ কৰে। পূৰ্বে এঠাইৰ পৰা আন এঠাইলৈ যাব লগা হলে প্ৰথমে অহা চিন্তাটো আছিল ৰাস্তা। বিজেপিৰ চৰকাৰ অহাৰ পিছত এতিয়া সেই চিন্তা অমূলক হৈ পৰিল। বহু ভিতৰুৱা গাঁৱৰো বাট পথ অলি গলি আজি পকীকৰণ কৰা হল, যাৰ ফলত ঠাইবোৰে পোহৰৰ মুখ দেখিলে। এক কথাত ৰাস্তা ঘাটৰ উন্নতিয়ে গ্ৰামাঞ্চলত যেন বিপ্লৱৰ সূচনা কৰিলে। গাঁওবোৰৰ যেন ছবিয়ে সলনি কৰি পেলালে বিজেপি চৰকাৰে। এসময়ত গৰু ছাগলীয়ে খোজ দিবলৈ ইতস্তত কৰা পথবোৰেৰে যেতিয়া স্কুল বাছ চলা দেখো, তেতিয়া নিজৰ চকুকে যেন বিশ্বাস নহয়। সেই স্কুল বাছত উঠি নদাই ভদাইৰ সন্তানে আজি স্কুললৈ যায়। যাতায়াত ব্যৱস্থাৰ উন্নতিয়ে যে কেৱল গাঁওবোৰকে স্পৰ্শ কৰিছে এনে নহয়, বৰং চহৰবোৰকো স্পৰ্শ কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত জিলাই জিলাই দলং হবলৈ গৈ আছে। চহৰবোৰত ফ্লাইঅভাৰ ব্যৱস্থাই ক্ষিপ্ৰ উন্নয়নত সহায় কৰিছে। অভিভাৱকবোৰৰ এতিয়া সন্তানক স্কুললৈ পঠাবলৈ হেঁপাহ বাঢ়িছে, কাৰণ বিজেপি চৰকাৰৰ দিনত এতিয়া এটকাও ঘোষ নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা হৈছে। চৰকাৰেও পঢ়াৰ ক্ষেত্ৰত বিভিন্ন আৰ্থিক সাহায্য আগবঢ়াবলৈ লৈছে। বিনামূলীয়া নামভৰ্তিৰ লগতে নিযুত মাইনাৰ দৰে আঁচনিৰ দ্বাৰা দৰিদ্ৰ শিক্ষাৰ্থীক চৰকাৰে এতিয়া ধনৰ যোগান ধৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো উল্লেখনীয় সফলতা অৰ্জন কৰিছে চৰকাৰখনে। জিলাই জিলাই কলেজ, বিশ্ববিদ্যালয়, মেডিকেল কলেজ আদি নিৰ্মাণ হৈছে। IIM হৈছে, এইমছ হৈছে। সেইবোৰত শিক্ষা লাভ কৰি সন্তানে উপযুক্তভাৱে জীৱন গঢ়ি তোলাৰ বাট প্ৰশস্ত হৈছে। হিমন্ত বিশ্ব শৰ্মাই যিকেইটা যুগান্তকাৰী পদক্ষেপ হাতত লৈছে, সেইবোৰৰ ভিতৰত নাৰী সবলীকৰণৰ প্ৰচেষ্টা অন্যতম।
অৰুণোদয়, নিযুত মাইনা আৰু উদ্যমিতা আঁচনিৰ কথা ইতিমধ্যে উল্লেখ কৰি আহিছো। বিৰোধীয়ে যিমানেই সমালোচনা নকৰক কিয়, এনেবোৰ আঁচনিৰ জৰিয়তে লাভ কৰা ধনে মহিলাসকলৰ মনত আত্মবিশ্বাস দৃঢ় কৰাৰ উপৰি পৰিয়ালটোত তেওঁলোকৰ সন্মান বৃদ্ধি কৰিছে। পূৰ্বে গিৰিহঁতৰ মুখলৈ চাই ৰৈ থকা মহিলাসকলে এতিয়া আত্মসহায়ক গোটৰ মিটিং অথবা ৰাজনৈতিক সভালৈ ওলাই যায় আৰু ঘৰৰখীয়া হৈ ৰৈ থাকে গিৰিহঁত। বিজেপি চৰকাৰ অহাৰ আগলৈ দুখীয়া মহিলাৰো যে বেংক একাউণ্ট থাকিব পাৰে সেই কথা কল্পনাৰো অতীত আছিল, কিন্তু আজি সেয়াই বাস্তৱ। আজি সাধাৰণ দৰিদ্ৰ মহিলাইও ধনৰ লেনদেন কৰিবলৈ শাৰী পাতি ৰৈ থাকে বেংক কাউণ্টাৰৰ সন্মুখত। নাৰী সবলীকৰণৰ আন এটা দিশ হ'ল সংস্কাৰমূলক পদক্ষেপবোৰ। ৩ তালাক, বহু বিবাহ, বাল্য বিবাহ আদি নিষিদ্ধ কৰি যি যুগান্তকাৰী কাম কৰি দেখুৱালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, সেয়া ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰব। মুঠতে এনে এটা দিশ নাই যিটোৰ প্ৰতি চৰকাৰখনে অন্যমনস্কতা প্ৰদৰ্শন কৰিছে, বৰঞ্চ সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিজন মানুহক এনেধৰণেৰে চৰকাৰখনে স্পৰ্শ কৰিছে যিটো পূৰ্বে কোনেও কল্পনাই কৰিব পৰা নাছিল। শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে যি ৩টা পদক্ষেপ গ্ৰহণ কৰিলে, সিয়ে চৰকাৰখনক যেন অসমবাসী ৰাইজৰ বুকুত ঠাই দিলে। সেইকেইটা হৈছে চাহ শ্ৰমিকৰ পৰিয়ালবোৰক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা, বহু বিবাহ নিষিদ্ধকৰণ আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। যদিও এই ৩টা বিষয় কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছেহে মাথোন, তথাপি সকলো আশাবাদী, কিয়নো বিগত দিনবিলাকত চৰকাৰখনে যি আন্তৰিকতাৰে সকলো কাম কৰি আহিছে সিয়ে চৰকাৰখনক আস্থাভাজন কৰি তুলিছে। আনহাতে চৰকাৰী ভূমিসমূহৰ পৰা বেদখল উচ্ছেদ কৰি জাতিটোৰ প্ৰতি চৰকাৰখনে যি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে সেয়া সঁচাকৈয়ে কম কথা নহয়। ইয়াৰ দ্বাৰা দেশ আৰু দেশৰ মানুহক ভাল পোৱা, অসম আৰু অসমৰ মাটিক ভাল পোৱা প্ৰতিজন মানুহৰ অন্তৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে এই চৰকাৰখন। ইমানৰ পিছতো যদি কোনোবাই ক'ব বিচাৰে যে আগন্তুক নিৰ্বাচনত চৰকাৰখনৰ পতন হ'ব, তেন্তে সেয়া ঈশ্বৰৰ আন কিবা ইচ্ছা বুলিহে আমি ক'ব লাগিব। যি নহওক, আপোনালোকৰ অভিমত নিশ্চয় জনাব কমেণ্ট বক্সত। এইখন চৰকাৰে ইমানেই কাম কৰিছে যে সেই সকলোবোৰ কথা এনেকুৱা এটা ভিডিঅ'ৰ দ্বাৰা কৈ উৰ পেলাব নোৱাৰি। ৰাজনীতিৰ ঊৰ্ধলৈ গৈ এজন অসমীয়া হিচাপে চিন্তা কৰিলে আপুনিও নিশ্চয় একেটাই উত্তৰ পাব, আহি আছে আকৌ এবাৰ হিমন্ত চৰকাৰ। বিশেষ নাই, আপোনালোকৰ অভিমত নিশ্চয় আপোনালোকে কমেণ্ট বক্সত ৰাখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।